নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলৰ জৰিয়তে জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। আজি মই আপোনালোকৰ বাবে মক টেষ্টৰ তৃতীয়টো ক্লাছ লৈ আহিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। এই ভিডিঅ'সমূহে আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব। এতিয়া মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ইবন বতুতা কেতিয়া অসমলৈ আহিছিল? যে ইবন বতুতা কেতিয়া অসমলৈ আহিছিল? অপশ্যন এ 12th century, অপশ্যন বি 16th century, অপশ্যন চি 14th century, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। ইবন বতুতা 14th centuryত অসমলৈ আহিছিল। নিশ্চয় মনত থাকিব যে ইবন বতুতা কেতিয়া অসমলৈ আহিছিল, তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 14th centuryত অসমলৈ আহিছিল। ওকে, কছাৰীসকলৰ স্থাপিত সঞ্চিত ৰজাজন কোন আছিল? যে কছাৰীসকলৰ স্থাপিত সঞ্চিত ৰজা কোন আছিল? অপশ্যন এ ইন্দ্ৰা নাৰায়ণ, অপশ্যন বি গোবিন্দ চন্দ্ৰ, অপশ্যন চি দেৱচুং, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। যে কছাৰীসকলৰ স্থাপিত সঞ্চিত ৰজাজন আছিল দেৱচুং। নিশ্চয় মনত ৰাখিব যে কছাৰীসকলৰ স্থাপিত সঞ্চিত ৰজাজন কোন আছিল? দেৱচুং। আৰু কছাৰীসকলক কোনে স্থাপিত সঞ্চিত ৰজা পাতিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব আহোম ৰজা চুহুংমুহুঙে কছাৰীসকলক স্থাপিত সঞ্চিত ৰজা পাতিছিল। অ'কে, ক্লিয়াৰ? যে 1526ত কছাৰীসকলক চুহুংমুহুঙে স্থাপিত সঞ্চিত ৰজা পাতিছিল আৰু স্থাপিত সঞ্চিত ৰজাজন আছিল দেৱচুং। অ'কে, ক্লিয়াৰ? কোনজন কছাৰী ৰজাই আহোমসকলক পৰাস্ত কৰাৰ পিছত প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? যে কোনজন কছাৰী ৰজাই আহোমসকলক পৰাস্ত কৰাৰ পিছত প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন এ ইন্দ্ৰা নাৰায়ণ, অপশ্যন বি গোবিন্দ চন্দ্ৰ, অপশ্যন চি দেৱচুং, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। কোনজন কছাৰী ৰজাই আহোমসকলক পৰাস্ত কৰাৰ পিছত প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ইন্দ্ৰা নাৰায়ণ। অ'কে, ক্লিয়াৰ? কমতা ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? যে কমতা ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? অপশ্যন এ দুৰ্লভ নাৰায়ণ, অপশ্যন বি নীলধ্বজ, অপশ্যন চি নীলম্বৰ, অপশ্যন ডি চক্ৰধ্বজ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। যে কমতা ৰাজ্যৰ শেষৰজন ৰজা আছিল নীলম্বৰ। অ'কে, মনত থাকিব যে কমতা ৰাজ্যৰ শেষৰজন ৰজা আছিল নীলম্বৰ। এই নীলম্বৰ আছিল খেন বংশৰ শেষৰজন ৰজা আৰু খেন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা। নিশ্চয় মনত থাকিব, এইটো কথা নিশ্চয় মনত ৰাখিব। কমতা ৰাজ্যৰ শেষৰজন ৰজা হ'ল নীলম্বৰ আৰু কমতা ৰাজ্যৰ প্ৰথমজন ৰজা আছিল চন্দা। ক্লিয়াৰ? আলাউদ্দিন হুছেইন শ্বাহে খেন বংশৰ কোনজন ৰজাৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল? আলাউদ্দিন হুছেইন শ্বাহে খেন বংশৰ কোনজন ৰজাৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যন এ দুৰ্লভ নাৰায়ণ, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি নীলম্বৰ, অপশ্যন ডি নান অফ দ্য আবভ। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। আলাউদ্দিন হুছেইন শ্বাহে কমতা ৰজা দুৰ্লভ নাৰায়ণৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল। আলাউদ্দিন হুছেইন শ্বাহে কমতা ৰাজ্য কেতিয়া আক্ৰমণ কৰিছিল? 1498। যে আলাউদ্দিন হুছেইন শ্বাহে কমতা ৰাজ্য কেতিয়া আক্ৰমণ কৰিছিল? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1498। মহম্মদ বিন তুগলক কাৰ ৰাজত্বকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল? যে মহম্মদ বিন তুগলক কাৰ ৰাজত্বকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যন এ দুৰ্লভ নাৰায়ণ, অপশ্যন বি পৃথু, অপশ্যন চি নীলম্বৰ, অপশ্যন ডি চন্দা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ।
মোহাম্মদ বিন টগলক কাৰ ৰাজত্বকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব দুৰ্লভ নাৰায়ণ ওকে সিকন্দৰ শাহে কেতিয়া কমতা ৰাজ্য আক্ৰমণ কৰিছিল সিকন্দৰ শাহে কেতিয়া কমতা ৰাজ্য আক্ৰমণ কৰিছিল অপশন এ 1227 অপশন বি 1257 অপশন সি 1362 অপশন ডি 1498 এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি সিকন্দৰ শাহে 1362 কমতা ৰাজ্য আক্ৰমণ কৰিছিল ওকে সিকন্দৰ শাহে কেতিয়া কমতা ৰাজ্য আক্ৰমণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব 1362 বক্তিয়াৰ খিলিজীয়ে যেতিয়া কামৰূপ আক্ৰমণ কৰিছিল তেতিয়া কামৰূপৰ ৰজা কোন আছিল বক্তিয়াৰ খিলিজী যেতিয়া কামৰূপ আক্ৰমণ কৰিছিল তেতিয়া কামৰূপৰ ৰজা কোন আছিল অপশন এ দুৰ্লভ নাৰায়ণ অপশন বি পৃথু অপশন সি সন্ধ্যা অপশন ডি ধৰ্ম নাৰায়ণ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি বক্তিয়াৰ খিলিজীয়ে যেতিয়া কামৰূপ আক্ৰমণ কৰিছিল তেতিয়া কামৰূপৰ ৰজা আছিল পৃথু নিশ্চয় মনত ৰাখিব বক্তিয়াৰ খিলিজীয়ে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল যে 1206 বক্তিয়াৰ খিলিজীয়ে 1206 কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল তেতিয়া কামৰূপৰ ৰজা আছিল পৃথু মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো আছিল মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো অপশন এ ৰঙা পুলিচ অপশন বি চামিলি মেমসাপ অপশন সি অবুজ বেদনা অপশন ডি নয়নমণি এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ আছিল নয়নমণি ওকে ক্লিয়াৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথম অসমীয়া কথাছবিৰ নাম কি ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি অপশন এ ৰঙা পুলিচ অপশন বি বাইটি অপশন সি পিয়লি ফুকন অপশন ডি ইটো হিটো বহুতো এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমটো অসমীয়া চলচ্চিত্ৰ হল ৰঙা পুলিচ প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কোনটো আছিল যে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কোনটো আছিল অপশন এ মনোমতি অপশন বি বাইটি অপশন সি ইন্দ্ৰামালতী অপশন ডি এৰা বাটৰ হুৰ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি যে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰটো আছিল বাইটি ওকে মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত আছে মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত অৱস্থিত অপশন এ গোলাঘাট অপশন বি তেজপুৰ অপশন সি গোৱালপাৰা অপশন ডি ধেমাজি এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি মহাভৈৰৱ মন্দিৰ অসমৰ তেজপুৰত অৱস্থিত মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব বান ৰজাই যে বান ৰজাই মহাভৈৰৱ মন্দিৰ তেজপুৰত নিৰ্মাণ কৰিছিল ওকে গৰুদ্বাৰ ক'ত অৱস্থিত গৰুদ্বাৰ ক'ত অৱস্থিত অপশন এ দুবৰি অপশন বি বৰপেটা অপশন সি গোৱালপাৰা অপশন ডি বঙাইগাঁও এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ যে গৰুদ্বাৰ দুবৰিত অৱস্থিত যে গৰুদ্বাৰ ক'ত অৱস্থিত তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব দুবৰিত ওকে এইটো চেনেলত আসাম হিষ্ট্ৰী আসাম জিঅগ্ৰাফী আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ আপলোড কৰা হৈছে আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব ভিডিঅ'সমূহ ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত অপশন এ নীলাচল হিলছ অপশন বি গুৰুৰাচল হিলছ অপশন সি মণিকোট হিলছ অপশন ডি চিত্ৰাচল হিলছ
এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি হয়গ্ৰীব মাধৱ মন্দিৰ মণিকোট হিলত অৱস্থিত হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব মণিকোট হিলছ ওকে ৰাণাচণ্ডী টেম্পল অসমৰ ক'ত আছে যে ৰাণাচণ্ডী টেম্পল অসমৰ ক'ত অৱস্থিত অপশন এ গোলাঘাট অপশন বি তেজপুৰ অপশন সি মাইবং অপশন ডি ধেমাজি এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি ৰাণাচণ্ডী টেম্পল অসমৰ মাইবঙত অৱস্থিত নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত যে নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত অপশন এ নীলাচল হিলছ অপশন বি চন্দাচল হিলছ অপশন সি ভস্মাচল হিলছ অপশন ডি চিত্ৰাচল হিলছ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত যে নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চিত্ৰাচল হিলছ ওকে খাজুৰাহ অফ আসাম বুলি কোনখন মন্দিৰক কোৱা হয় যে খাজুৰাহ অফ আসাম বুলি কোনখন মন্দিৰক কোৱা হয় অপশন এ কামাখ্যা টেম্পল অপশন বি নৱগ্ৰহ টেম্পল অপশন সি মদন কামদেৱ দেৱালয় অপশন ডি উমানন্দ টেম্পল এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি খাজুৰাহ অফ আসাম বুলি মদন কামদেৱ মন্দিৰক কোৱা হয় যে মদন কামদেৱ দেৱালয় কি বুলি কোৱা হয় খাজুৰাহ অফ আসাম বুলি কোৱা হয় নিশ্চয় মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় কালিকা পুৰাণ কাৰ দিনত ৰচনা কৰা হৈছিল যে কালিকা পুৰাণ কাৰ দিনত ৰচনা কৰা হৈছিল অপশন এ ৰত্নপাল অপশন বি ব্ৰহ্মপাল অপশন সি ইন্দ্ৰপাল অপশন ডি ধৰ্মপাল এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি কালিকা পুৰাণ ধৰ্মপালৰ ৰাজত্বকালত ৰচনা কৰা হৈছিল যে কালিকা পুৰাণ কাৰ শাসনকালত ৰচনা কৰা হৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ধৰ্মপাল ওকে হেতুকা সুলিন টেম্পল কোনে নিৰ্মাণ কৰিছিল যে হেতুকা সুলিন টেম্পল কোনে নিৰ্মাণ কৰিছিল অপশন এ হজ্জৰ বৰ্মন অপশন বি ভাস্কৰ বৰ্মন অপশন সি বলা বৰ্মন অপশন ডি পুষ্য বৰ্মন এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ হেতুকা সুলিন টেম্পল কোনে নিৰ্মাণ কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব হজ্জৰ বৰ্মনে নিৰ্মাণ কৰিছিল ওকে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল যে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল অপশন এ পুষ্য বৰ্মন অপশন বি শালস্তম্ভ অপশন সি ভাস্কৰ বৰ্মন অপশন ডি হজ্জৰ বৰ্মন এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা আছিল শালস্তম্ভ শালস্তম্ভই শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰিছিল কিন্তু কেতিয়াবা শালস্তম্ভৰ পৰিৱৰ্তে অৱন্তী বৰ্মন পাব পাৰে তেতিয়া সেই অৱন্তী বৰ্মনকে আপোনালোকে ৰাইট অপশন বুলি টিক কৰি আহিব ওকে অসমৰ কোনখন চহৰক অসমৰ সাংস্কৃতিক চহৰ বুলি জনা যায় যে অসমৰ কোনখন চহৰক অসমৰ সাংস্কৃতিক চহৰ বুলি জনা যায় অপশন এ যোৰহাট অপশন বি গুৱাহাটী অপশন সি চাবুৱা অপশন ডি তেজপুৰ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ কালচাৰেল সিটি অফ আসাম বুলি কোনখন চহৰক কোৱা হয় তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব যোৰহাট ওকে ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল যে ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল অপশন এ পদ্মনাথ গোহাঁই বৰুৱা অপশন বি মহেশ্বৰ নেওগ অপশন সি ইন্দ্ৰকমল বেজবৰুৱা অপশন ডি নান অফ দ্য আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি ৰামধেনুৰ প্ৰথম সম্পাদক আছিল ইন্দ্ৰকমল বেজবৰুৱা যে নিশ্চয় মনত ৰাখিব ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল ইন্দ্ৰকমল বেজবৰুৱা কামৰূপৰ বিষয়ে প্ৰথমে কোনখন শিলালিপিত উল্লেখ পোৱা যায় যে কামৰূপৰ বিষয়ে প্ৰথমে কোনখন শিলালিপিত উল্লেখ পোৱা যায় অপশন এ কালিকা পুৰাণ অপশন বি ইলাহাবাদ পিলাৰ প্ৰশস্তি অপশন সি নিদানপুৰ কপাৰ প্লেট অপশন ডি নান অফ দ্য আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ কামৰূপৰ বিষয়ে প্ৰথমে কোনখন শিলালিপিত উল্লেখ পোৱা যায় তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব সমুদ্ৰগুপ্তৰ ইলাহাবাদ পিলাৰ প্ৰশস্তি ওকে
ইন ইলাহাবাদ পিলাৰ প্ৰশস্তি মধ্য অসমৰ কোনখন ঠাইৰ কথা উল্লেখ পোৱা যায় ইন ইলাহাবাদ পিলাৰ প্ৰশস্তিত কামৰূপৰ লগতে মধ্য অসমৰ কোনখন ঠাইৰ কথা উল্লেখ পোৱা যায় অপশন এ কামৰূপা অপশন বি কমতাপুৰ অপশন সি ডবকা অপশন ডি নান অফ দ্য আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি ইলাহাবাদ পিলাৰ প্ৰশস্তিত কামৰূপৰ লগতে মধ্য অসমৰ কোনখন ঠাইৰ নাম উল্লেখ পোৱা যায় তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ডবকা ওকে বৰ্মন বংশৰ কোনজন ৰজাই প্ৰথমে অশ্বমেধ যজ্ঞ সমাপন কৰিছিল যে বৰ্মন বংশৰ কোনজন ৰজাই প্ৰথমে অশ্বমেধ যজ্ঞ সমাপন কৰিছিল অপশন এ পুষ্য বৰ্মন অপশন বি সমুদ্ৰ বৰ্মন অপশন সি বল বৰ্মন অপশন ডি মহেন্দ্ৰ বৰ্মন এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে বৰ্মন বংশৰ কোনজন ৰজাই প্ৰথমে অশ্বমেধ যজ্ঞ সমাপন কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব মহেন্দ্ৰ বৰ্মন ওকে ক্লিয়াৰ বৰ্মন বংশৰ কোনজন ৰজাই সৰ্বপ্ৰথমে অশ্বমেধ যজ্ঞ সমাপন কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব মহেন্দ্ৰ বৰ্মন ওকে ক্লিয়াৰ বাথৌ পূজা কোন জনগোষ্ঠীৰ উৎসৱ যে বাথৌ পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ হয় অপশন এ বড়ো অপশন বি ৰাভা অপশন সি মিচিং অপশন ডি তিৱা এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ বাথৌ পূজা বড়ো জনগোষ্ঠীৰ উৎসৱ হয় ওকে বাথৌ পূজা কোনটো জনগোষ্ঠীৰ এটা উৎসৱ হয় তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব বড়ো ওকে খেৰাই পূজা কোন জনগোষ্ঠীৰ উৎসৱ যে খেৰাই পূজা কোনটো জনগোষ্ঠীৰ এটা উৎসৱ হয় অপশন এ সোণোৱাল কাছাৰী অপশন বি ৰাভা অপশন সি মিচিং অপশন ডি বড়ো এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ ডি যে খেৰাই পূজা বড়ো জনগোষ্ঠীৰ এটা উৎসৱ হয় আলি আই লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ আলি আই লৃগাং কোনটো জনগোষ্ঠীৰ এটা উৎসৱ হয় অপশন এ বড়ো অপশন বি ৰাভা অপশন সি মিচিং অপশন ডি কাৰ্বি এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি আলি আই লৃগাং মিচিং জনগোষ্ঠীৰ এটা উৎসৱ হয় ওকে শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিবলৈ আহি ক'ত জিৰণি লৈছিল শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিবলৈ আহি ক'ত জিৰণি লৈছিল অপশন এ নগাঁও অপশন বি শোণিতপুৰ অপশন সি অশ্বক্ৰান্ত অপশন ডি অল অফ দ্য এবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ সি শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিবলৈ আহি ক'ত জিৰণি লৈছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব অশ্বক্ৰান্ত ওকে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা কটকীজনৰ নাম কি আছিল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা কটকীজনৰ নাম কি আছিল অপশন এ মেঘদূত অপশন বি হংসবেগ অপশন সি বাণভট্ট অপশন ডি নান অফ দ্য আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা কটকীজনৰ নাম আছিল হংসবেগ ওকে হিউৱেন চাঙে কাৰ শাসনকালত কামৰূপলৈ আহিছিল হিউৱেন চাঙে কাৰ শাসনকালত কামৰূপলৈ আহিছিল অপশন এ ভাস্কৰ বৰ্মন অপশন বি মহেন্দ্ৰ বৰ্মন অপশন সি বৌতি বৰ্মন অপশন ডি কল্যাণ বৰ্মন এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ এ হিউৱেন চাঙে কাৰ শাসনকালত কামৰূপলৈ আহিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব ভাস্কৰ বৰ্মনৰ শাসনকালত হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপলৈ আহিছিল হিউৱেন চাঙে কামৰূপলৈ আহি কোনখন গ্ৰন্থ ৰচনা কৰিছিল হিউৱেন চাঙে কামৰূপলৈ আহি কোনখন গ্ৰন্থ ৰচনা কৰিছিল অপশন এ ফুকো কি অপশন বি সি ইউ কি অপশন সি হৰ্ষচৰিত অপশন ডি নান অফ দ্য আবভ এই অপশন কেইটাৰ ভিতৰত ৰাইট অপশন হ'ব অপশন নম্বৰ বি হিউৱেন চাঙে কামৰূপলৈ আহি সি ইউ কি নামৰ গ্ৰন্থখন লিখি থৈ গৈছে ওকে এইটো চেনেলৰ জৰিয়তে কমপ্লিট আসাম হিষ্ট্ৰী আসাম জিঅগ্ৰাফী আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ আপলোড কৰা হৈছে আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব তেন্তে আপোনালোকৰ সম্পূৰ্ণ কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু এই ভিডিঅ'সমূহে আগন্তুক এক্সামসমূহত যথেষ্ট পৰিমাণে সহায় কৰিব ভিডিঅ'সমূহ ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ এভৰিওয়ান